অসমত চিনাকি মানুহৰ নাম কৰ্তন আৰু অচিনাকি মানুহৰ নাম সংযোজনৰ বাবে এছাৰ জাপি দিয়া হৈছে। আৰু এই এছাৰ যোগেদি আজি অসমত অসমীয়া মানুহৰ যি ৰাজনৈতিক অধিকাৰ, এই ৰাজনৈতিক অধিকাৰবিলাক খৰ্ব কৰা হৈছে। অসমত অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত এয়া এক দিন ডকাইতি। আজি আমি দেখিছোঁ যে চচলত খিলঞ্জীয়াৰ ভূমি উচ্ছেদ কৰা হৈছে, খিলঞ্জীয়াৰ ঘৰ উচ্ছেদ কৰা হৈছে। কাৰ্বি ভূমিত গুঞ্জৰিত হৈছে কাৰ্বি চাইনিজ গো বেক ধ্বনি। ডিমা হাছাওৰ খিলঞ্জীয়াৰ ভূমি বহিৰাগতক দিয়া হৈছে, কোকৰাঝাৰৰ ভূমি বহিৰাগতক দিয়া হৈছে। অসমতে যদি অসমত অসমীয়া মানুহৰ যদি ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহয়, ক'ত অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব? খিলঞ্জীয়াৰ অধিকাৰ, খিলঞ্জীয়াৰ মাটিৰ অধিকাৰো নথকাৰ পিছত আজি যি ৰাজনৈতিক অধিকাৰ অসমত চৰকাৰ কোনে প্ৰতিষ্ঠা কৰিব, আজি সেয়া নিৰ্ধাৰণ কৰিব দুদিন আগতে অহা বহিৰাগতই, যিবিলাক মানুহৰ অসমৰ বায়ু, পানী, মাটিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। অসমৰ বায়ু, মাটিৰ লগত সম্পৰ্ক নথকা এচাম মানুহক এছাৰ যোগেদি অসমীয়া মানুহৰ ওপৰত জাপি দিয়া হৈছে। আৰু যিবিলাকে নিৰ্ধাৰণ কৰিব অসমত কাৰ চৰকাৰ হ'ব, অসমীয়া মানুহৰ হৈ কোনে কথা ক'ব, অসমীয়া মানুহৰ হৈ কোনে চিন্তা কৰিব, এইও নিৰূপণ কৰিব। এই নিৰূপণ কৰিবৰ বাবে জাপি দিয়া হৈছে বহিৰাগতক। এয়া অসমত অসমীয়া মানুহৰ ওপৰত এক অত্যাচাৰ বুলিয়েই আমি ক'ব পাৰোঁ। যদি অসমত এই ধৰণে যদি নিৰ্বাচনত জয়লাভ কৰিবৰ বাবে এই ধৰণে অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি দিয়ে, তেতিয়াহ'লে জাতি মাটি ভেটি কথা কৈ চৰকাৰখনে আচলতে কৰিছে কি? আৰু এই জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰখনৰ বাবে সদায় প্ৰয়োজনীয় দিশটো হৈছে ক্ষমতা। কিমান এক মাৰাত্মক কথা যে আজি মোৰ ঘৰত মই নজনাকৈ কিছুমান মানুহক জাপি দিয়া হৈছে। আৰু সুৰক্ষাৰ, নিৰাপত্তাৰ দিশেদিও এই কথাটোষাৰ কিমান গুৰুত্বপূৰ্ণ। আজি মোৰ ঘৰত এই ধৰণে জাপি দিয়া কোনোবা মানুহ যাক মই চিনি নাপাওঁ, সেই মানুহ যদি কালিলৈ ক'ৰবাত যদি অপৰাধমূলক কামত সংগঠিত হয়, সেই মানুহজনৰ দায়িত্ব কোনে ল'ব? তেতিয়াতো আৰক্ষী, আইন আদালতে মোক ধৰিবই, কাৰণ ভোটাৰ লিষ্টত মোৰ ঘৰৰ বিপৰীতে সেই মানুহজনৰ নাম সংযোজন হৈ যাব। তেতিয়া মোৰ সেই অসমীয়া ৰাইজৰ যি নিৰাপত্তা, মোৰ যি নিৰাপত্তা, আপোনাৰ যি নিৰাপত্তা, অসমৰ ৰাইজৰ যি নিৰাপত্তা, সেই নিৰাপত্তা সুনিশ্চিত কোনে কৰিব? সেইকাৰণে কৈছোঁ যে ৰাজনীতি কৰক, হয়, সেইটো কিন্তু অসমীয়া মানুহে নিৰ্ধাৰণ কৰিব। আৰু যিটো দলে ৰাইজৰ আস্থা বুটলিবলৈ সক্ষম হৈছে, সেইটো দলক ৰাইজে ক্ষমতাৰ ভাগ জুৰি দিব। কিন্তু এই ধৰণে অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ কাহিনী, অসমীয়া মানুহৰ নিৰাপত্তাৰ দিশটো অসুৰক্ষিত কৰি যদি কেৱল ক্ষমতাৰ স্বাৰ্থত যদি নিৰ্বাচন জয়লাভ কৰিব বিচাৰে, এইটো কিন্তু অসমীয়া জাতিৰ বাবে ভৱিষ্যতৰ বাবে এক অশনি সংকেত হ'ব। আৰু এই যিটো ব্যৱস্থা এই চৰকাৰখনে বা নিৰ্বাচন আয়োগে যি কৰিছে, ইয়াৰ বিৰুদ্ধে কিন্তু সকলো অসমৰ ৰাইজ কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব, সুৰক্ষিত কৰিব লাগিব নিজক। কাৰণ এই চৰকাৰখনে কিন্তু অসমীয়া মানুহক সুৰক্ষিত কোনোদিনেও নকৰে।